মোৰ প্ৰিয় সাহিত্যিকগৰাকীজনীৰ নাম হ'ল অনুৰাধা শৰ্মা পূজাৰী। তেওঁ অসমৰ এগৰাকী লেখিকা তথা সাংবাদিক। তেওঁৰ জন্ম হৈছিল 1964 চনত যোৰহাটত। যোৰহাটৰ দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সমাজশাস্ত্ৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ঊনৈছশ 93 চনত কলিকতাৰ পৰা সাংবাদিকতাৰ পাঠ্যক্ৰম গ্ৰহণ কৰে। 2003 চনত চাহেবপুৰাৰ বৰষুণ উপন্যাসখনৰ বাবে অসম সাহিত্য সভাই তেওঁক শ্ৰেষ্ঠ ঔপন্যাসিকৰ বঁটা প্ৰদান কৰে। তেওঁ 2003 চনত অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণী বঁটা লাভ কৰে। তেওঁৰ উল্লেখযোগ্য উপন্যাসসমূহ হ'ল হৃদয় এক বিজ্ঞাপন, চাহেবপুৰাৰ বৰষুণ, কাঞ্চন, নাহৰৰ নিৰিবিলি ছাঁ, বৰাগী নদীৰ ঘাট, মেৰেং, সোণ হৰিণৰ চেকুৰ ইত্যাদি। 2013 চনত তেওঁ সাহিত্য আৰু সংবাদ সেৱাৰ স্বীকৃতি স্বৰূপে ৰেনেছাঁ অসম বঁটা লাভ কৰে। বৰ্তমান তেওঁ স্বাধীন কাকতৰ সম্পাদক হিচাপে কৰ্মৰত।